ওর আমি ইহা দেখে আমার মিলিল রঙ্গ তুমি হেন ভকত ভাগ্যে পাইলো সঙ্গ যত স্বর্গ সুখ সিটো মুখ্য মূল ভকতৰ সংগৰ অল্প কোনো তুল এরাম আকাশে সংসারে রবি রথ যেন বায়ু সূৰ্যৰ লগতে জগতৰ হৰে আয়ু এক ক্ষণ মাত্ৰ যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বৃথা রামে কৃষ্ণ তেওঁৰ পিয়া আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায়ু কৃষ্ণ চৰিত অমৃত শ্ৰৱণ মাত্ৰকে যেন কৃত কৃত অজাগ যুগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আৱে কহিউক মহা ভাগৱত শাস্ত্ৰ কৃষ্ণ মই নামঘৰ সোমোৱাৰ আগতে এই পদূলিত বাটত দুজন ধুনীয়া মানুহে কথা পাতি আছে মই সুধিলোঁ ভিতৰত নাযায় নেকি বোলে নাযাওঁ মই এজনক সুধিলোঁ আপোনাৰ নাম কি তেতিয়া কৈছে মোৰ নাম কলি আৰু ইজনক সুধিলোঁ আপোনাৰ নাম কি বোলে এওঁ মোৰ শালপতি হয় বোলে নামটো কি বোলে শনি দুই শালপতি বাহিৰত বহি আছে চেণ্ডেলবোৰৰ জোতাবোৰ চাই আছে গতিকে নামঘৰলৈকে সোমাওঁতে যেনেকৈ জোতা চেণ্ডেলবোৰ এৰি থৈ আহোঁ শংকৰদেৱে এনেকুৱাকৈ নামঘৰটো বনালে নিজৰ নামবোৰ লৈ মানুহে উপাধিবোৰ তাতে থৈ আহে বাপগৰাকী আইগৰাকী এই বুলি নকয় জানো গতিকে সেই নামঘৰ ভাগত আমি বহি আছোঁ যি ভাগ শংকৰদেৱৰ চিন্তাৰ ফচল আমি বটবৃক্ষ এজোপা বুলি ক'ব পাৰোঁ যাৰ তলত জিৰাইছোঁ আৰু আগতে হেনো জাত পাতৰ বিচাৰ আছিল সেইকাৰণে শুকে পৰীক্ষিতক ভাগৱত কথা ক'লে কওঁতে হালোৱা সজোৱা ৰনোৱা বনোৱা ৰোৱনী দাৱনী কমাৰ কহাৰ সকলোৱে শুনিলে কিন্তু ডাঙৰ কথা হ'ল নহয় সিফালে জন্মেজয়ে দান কৰিছে পিতৃ যে অভিশাপগ্ৰস্ত হৈছে সেইকাৰণে তেওঁ দান আৰম্ভ কৰিব দিছে আৰু সেই দান ল'বলৈকে যাওঁতে বহুতে অনুপস্থিত শুকে ভাগৱত গাই থাকোঁতে কোনোবাই এক অধ্যায় কোনোবাই এবেলা কোনোবাই এদিন কোনোবাই এঘৰি শুনিলে আৰু গুণা কথা চলিল আমি যদি আদিৰ পৰা অন্তলৈকে শুনিব পালোহেঁতেন কাৰ মুখেৰে শুনিব যেতিয়া সমাজে এই বুলি সিদ্ধান্ত ল'লে শুকে পৰীক্ষিত কওঁতে যে আদ্য পানটো আগ কথাৰ পৰা একদম শেষ কথালৈকে শুনিছে তেওঁৰ মুখেৰে আমি শুনিম লাগিল তাতে হাহাকাৰ সংখ্যাগৰিষ্ঠ দলটোৱে ক'লে য'ত ৩২,০০০ আছিল যদি ব্ৰাহ্মণ নহয় অব্ৰাহ্মণ তেতিয়াহ'লে আমি তেওঁৰ মুখেৰে নুশুনো আৰু যেতিয়া
আদ্যপান্ত শুনা খুটক নিৰ্বাচন কৰা হ'ল খুটৰ মুখেৰে ভাগৱত শুনিব লাগিব তেতিয়া স্বয়ং ব্যাসৰ পিতৃ পৰাশৰৰ লগত ৩২,০০০ ঋষিয়ে সেই স্থান ত্যাগ কৰি গুচি গ'ল থাকিল কিমান সংখ্যালঘু ২৮,০০০ ঋষি ২৮,০০০ ঋষিৰ মুৰব্বী আমাৰ যেনেকৈ গাঁৱত গাঁওবুঢ়া থাকে মুৰব্বীজনে হ'ল শৌনক এই কম সংখ্যক ঋষিমুনিৰ মুৰব্বী শৌনকে ক'লে যদি খুটে আমাক আদিৰ পৰা অন্তলৈকে জীৱ ঈশ্বৰ মায়া তৰণ জ্ঞান বিজ্ঞান তদং ৰহস্য জাতি দ্ৰব্য গুণ ক্ৰিয়া এই ১২টা লক্ষণেৰে সৈতে সৰ্গ বিসৰ্গ স্থান পোষণ উটি মনন্তৰ ঈশানু মুকুতি নিৰোধনলৈকে 10টা লক্ষণেৰে সৈতে ভাগৱত আমাৰ মাজত ক'ব পাৰে ব্যক্ত কৰিব পাৰে তেওঁৰ উপাধি যেই নহওক আমি তেওঁক ভাগৱতী হিচাপে মানি ল'ম আৰু হৰ্ষধ্বনি কৰি মংগল ধ্বনি কৰি যথাস্থানত খুটক ভাগৱতী হিচাপে নিযুক্তি দিয়া হ'ল আৰু তাহানি খুটক অন্যান্য পিছপৰা শ্ৰেণীৰ বুলি ঠাট্টা কৰিছিল যেতিয়া সমাজৰ মাজত খুটক আনি অগ্ৰাধিকাৰ দিয়া হ'ল আগস্থান দিয়া হ'ল তেতিয়া খুটে কৈছে যে আজিহে মোৰ ভাল লাগিছে মই অকুলীন বুলি নিজে হীনমন্যতাত ভুগি আছিলোঁ আৰু আজি যে মোক অগ্ৰাধিকাৰ দিলে আজি আপোনালোকে মোক যি সন্মান যাচিলে তাৰ বাবে মই কৃতজ্ঞ হৈ থাকিম আৰু পৰাশৰ তেওঁৰ ৩২,০০০ লৈ গুচি গ'ল ২৮ সহস্ৰই তেওঁক কি ক'লে যে আজি এই সত্ৰৰ আপুনি সত্ৰাধিকাৰ মান্য কৰি খুটক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা সত্ৰনো কি সৎ অধিয়তে ইতি সাধু যে সত্যত থাকে তেওঁলোকেই সাধু সাধু লোকম অৱস্থান ইতি সত্ৰমহ সত্যক আশ্ৰয় কৰা লোকসকলে যি স্থানত স্থান গ্ৰহণ কৰে তাকেই সত্ৰ বুলি কোৱা হয় অৰ্থাৎ আজিও এখন সত্ৰ আজি বৰদৈ পাম চুতীয়াকাৰী আজি এখন সত্ৰ কাৰণ সত্যৰ কাৰণে ইয়াত আশ্ৰয় লৈছে ইয়াত অসত্যৰ কথা নোলায় আৰু তাত খুটকেই সত্ৰ পাতিছে ইয়াৰ পাছত শৌনকে স্বীকাৰ কৰিছে বহু বছৰ ধৰি আমি যাগ যজ্ঞ অৰ্থহীন নিৰৰ্থক কামবোৰ কৰিলোঁ একো ফল নাপালোঁ শৌনকে কৈছে বাচন ধুবলৈকে আমি যে ভাত পানী ৰান্ধোঁ দাইল বনাওঁ তৰকাৰী বনাওঁ ব্যঞ্জন বনাওঁ আগতে খৰিৰে নাৰান্ধে জানো খৰিৰে ৰান্ধিলে চৰু হাৰিবোৰ কেৰাহীবোৰ কলা হয় চাফা কিহেৰে কৰে ফুট চাই মানে গছ পৰিলে যি হয় সেয়া চাই অৰ্থাৎ শৌনকে বুজি পালে বাচন ধুবলৈ যদি ছায়ে লাগে অগৰু চন্দন পুৰাৰ জানো দৰকাৰ আছে আমাৰ কাষৰ মানুহৰ ঘৰত বৰসভা দিনত গায়ন বায়ন নাম গধূলি ভাওনা আৰু এসপ্তাহ আগত আইতাজনীয়ে বৰ ল'ৰাক কৈছে এডাল গছ কাটি দিয়া পুৰি দিয়া গছডাল ছাই হ'ব মজ হ'লেও হ'ল ভেলকৰ হ'লেও হ'ল আৰু বপুৰাই গছ চিনি নাপায় আনাৰসৰ বাৰীখনত এডাল গছ হাউলিয়াইছিল দিলে তাক ঘপিয়াই বুঢ়ীয়ে যে চাব যায় সেইডাল বগা চন্দন আছিল তা বগা চন্দননো পুৰি বাচন ধোৱা ছাই বনায় তেতিয়া কৈছেগৈ বাচন ধুবলৈকে যদি ছায়েই লাগে অগৰু চন্দন পুৰাৰ কিবা দৰকাৰ আছে নেকি আজিৰ তাৰিখত কৈছোঁ এজন ডেকা ল'ৰাই এগৰাকী গাভৰু ছোৱালীয়ে নকৰিবলগীয়া কাম কৰি জীৱনৰ শেষ সিদ্ধান্ত লোৱা দেখা যায় ছুইচাইড কৰি দিয়ে নকৰে জানো সাধাৰণ কথাক লৈ পেলাই সেই একে কথাই নহ'লনে
বাচন ধুবৰ কাৰণে ছাই দৰকাৰ, তেতিয়া ভীম চাবোন নাছিল, স্কচ ব্ৰাইট নাছিল, হয়নে? ছায়ে যদি দৰকাৰ, অগৰু চন্দন পুৰি লাভ আছে নেকি? চন্দন গছ 20,000 টকা কেজি, গছডাল কিমান মূল্য হ'ব, হয়নে? গতিকে এই মূল্যৱান জীৱনটো অনৰ্থক নিৰৰ্থক কামত যদি ধ্বংস কৰে, সেই মানুহজনে বিধৱা আইতাগৰাকী ল'ৰাটোৱে চন্দন গছ পুৰি পেলাই ছাই বনোৱা নিচিনা হ'ব। গাধটোৱে যেনে গম পায় তাৰ পিঠিত কি আছে, গাধটোৰ পিঠিত ওজন দিছে গৈ আছে, গাধই কেতিয়াও গম নাপায় তাৰ পিঠিত কি আছে। হাতীটোৱে মৰা দিনাখনলৈকে গম নাপায় সি কিমান ডাঙৰ আছিল। যিদিনাখন শেষবাৰৰ বাবে পৃথিৱীত বাগৰি পৰে, পথালিকে চাই ফুলি থকা পেটটো দেখে, সেইদিনাখন গম পায় বা মই ইমান ডাঙৰ আছিলোঁ। অৰ্থাৎ আজিৰ যিখিনি সৰু ল'ৰা ছোৱালী, আজি যিখিনি ডেকা গাভৰু, তেওঁলোক একোটা ডাঙৰ হাতীৰ নিচিনা। তেওঁলোকৰ ভিতৰত কিমান পৰিমাণৰ শক্তি আছে, কিমান পটেঞ্চিয়েলিটি আছে, কাম কৰিব পৰা কিমান শক্তি আছে, তেওঁলোকে অনুভৱ নকৰে। হনুমানে যেনেকৈ পাহৰি গৈছিল, জাম্বৱন্তই মনত পেলাই নিদিলে সীতা উদ্ধাৰ নহ'লহেঁতেন। গতিকে আপোনালোকে জ্যেষ্ঠসকলে জাম্বৱন্ত হৈ কনিষ্ঠসকলক পাহৰি যোৱা তেওঁলোকৰ পটেঞ্চিয়েলিটি, ভিতৰৰ অন্তঃশক্তিক জগাই তুলিব লাগিব। ছোৱালীজনী আপোনালোকে ফ্ৰক পিন্ধাইছে, কালি দীঘল কাপোৰ পিন্ধিব, চুলি দীঘল হ'ব, কাণ ফুটাব, নাক ফুটাব, নিৰ্মাণ কৰা নহয় জানো? আজি হয়তো কেঁচুৱা হৈ আছে, কোনে গম পায়? কাইলৈকে নামতি হ'ব, পৰহি হয়তো কলেজৰ প্ৰফেচাৰো হ'ব, তেওঁ হয়তো এই অঞ্চলৰ MLA হ'ব পাৰে। নিৰ্মাণ কৰা নহয় জানো? জন্মতে কোনেও ৰাষ্ট্ৰপতি হৈ নাহে, প্ৰধানমন্ত্ৰী হৈ নাহে, বনাব লাগিব। আৰু মাক বাপেকে সেই উমানটো পাব লাগিব। কোনটো মান? ইয়াক কোন বাটেৰে নিম, কোন পথেৰে নিম, কেনেধৰণৰ শিক্ষা দিম? মাক বাপেকৰে যদি সেই ধ্যানটো নাথাকে, কেৱল যদি আমোদ প্ৰমোদৰ কাৰণে সংসাৰখন কৰিছে, এই শৌনকৰ দৰে গতি হ'ব। গতিকে সংসাৰখন কেৱল আমোদ প্ৰমোদৰ বাবে নহয়, নিজৰ জীৱনটো স্বাৰ্থপৰতাৰে খৰচ নকৰিব। গছ এডালে যেনেকৈ আমাক গোটেই জীৱনটো দি দিয়ে, সেনেকৈ ভাবক। আৰু যিদিনাখনে পিতৃ মাতৃৰ পৰা বিচ্ছিন্ন হ'ব, পিতৃ মাতৃ এই সংসাৰৰ পৰা গুচি যাবগৈ, সেইদিনাখন বুজি পাব অভিভাৱকৰ মহত্ব কিমান। গছত লাগি থকালৈকে গছৰ পাতখিলাৰ দাম আছে, সেয়ালৈকে পকা পাত, শুকান পাত, কুমলীয়া পাতে যিয়েই নহওক। কিন্তু গছৰ পৰা সৰি পৰাৰ পিছত যেনেকৈ পাতখিলাৰ মূল্য নাথাকে, পৰ্বত আৰু পাহাৰত থকালৈকে শিলটোৰ মূল্য থাকে। বাগৰি আহিলে চৌকাৰ উধানৰ শিলো হ'ব পাৰে, ভাঙিলে সি ৰেলৰ ৰেলিতো থাকিব পাৰে। গতিকে পৰ্বত পাহাৰত লাগি থকালৈকে শিলৰ মূল্য থাকে, গছত লাগি থকালৈকে পাত থাকে। আজি অন্নমুঠি খাই দাইলত ফুৰণত দিয়ে, তেজপাতটো চুহি খাই মাটিত পেলাই দিছে, আছে জানো ভেলু? লগাতটো লাগিছিল, চিঙাতটো ছিঙিছিল, বেচাতটো বেচিছিল, কিনাতটো কিনিছিল, অনাতটো আনিছিল, ৰন্ধনীয়ে তাক দিলে পেলাই ফুৰণত, মানুহে খাই চুহি পেলাই দিছে, আছে কিবা ভেলু? গতিকে মই সেইকাৰণে বাৰে বাৰে কৈছোঁ, that the inertia and the potentiality, এটি শিশুৰ ভিতৰত কিমান পৰিমাণৰ উদ্যম, এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, অন্তঃশক্তি আছে, সেইখিনি অভিভাৱকে বুজিব লাগিব। মই অনুৰোধ ধৰিছোঁ অভিভাৱকসকলৰ চৰণত, অষ্টমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একদম চকুৰ আগত ৰাখক। অষ্টমমান শ্ৰেণীৰ পৰা যদি দ্বাদশ শ্ৰেণীলৈকে চকুৰ আগত নাৰাখে, বন্ধনত নাৰাখে, শৃংখলাবদ্ধ নিদিয়ে, সেই ল'ৰা ছোৱালী ভৱিষ্যতে ভাতমুঠিৰ কাৰণে কষ্ট পাব। আমাৰ আইতাৰ মায়ে কৈছিল, পৰীক্ষা তহঁতৰ কিন্তু সাৰে আছোঁ আমি। আইতা নোখোৱা গেলেই বোলে, আমি শুই থাকিলেও তহঁতে পাছ কৰিবি, কিন্তু মানুহ হওঁতে পলম হ'ব। এতিয়া বুজিছোঁ, এতিয়া নাই, আইতাও নাই, মাও নাই, এতিয়া আমি বুজিছোঁ। সেইকাৰণে হয়তো আমি কমকৈ বুজিছিলোঁ কাৰণে আজি অলপ কষ্ট পাবলগীয়া হৈছে। গতিকে ঋষি মুনি সৌনঘত কিন্তু কষ্ট কিয় পাইছে? কাৰণ নিৰৰ্থক অনৰ্থক কাম যেতিয়ালৈকে এৰিব নোৱাৰে, জড়চিতাৰ ঊৰ্ধৰ যদি চৈতন্য ভাৱনাত আহিব নোৱাৰে, কেতিয়াও গতি লাভ নকৰে আৰু সৎসংগ নাপাব। ভা মানে ভাৱনা চিন্তা, গ মানে গতি লাভ,
ওয়াব্ব মানে আজি যিসকল আহিছে এইখিনি ওয়াব্ব ভকত আৰু বৈষ্ণৱ। ত মানে তত্ত্ব দৰ্শন, তত্ত্ব মানে জীৱনৰ দৰ্শন। কি বাৰু জীৱনৰ দৰ্শন? কি কৰিম কি নকৰিম, কি ধৰিম কি এৰিম, নিন্দাৰ কি স্তুতিৰ কি, পন্থ কি বিপন্থী কি, কৰ্ম কি অকৰ্ম কি, ওপৰত কি তলত কি, আগত কি পাছত কি, সোঁৱে কি বাৱে কি, খাম কি নাখাম কি, এৰিম কি ধৰিম কি, কৰণীয় কি বৰ্জনীয় কি, এই বিবেচনাটোৱে হ'ল দৰ্শন, যিটো আমি গ্ৰহণ কৰিম শ্ৰেয় আৰু প্ৰেয়, শ্ৰেষ্ঠ আৰু প্ৰিয়। সৰু ল'ৰা ছোৱালীৰ কাৰণে মিঠা জাতীয় বস্তু প্ৰিয়, তিতা জাতীয় বস্তু ভাল নাপায়। মই এজন চিকিৎসক বুলি ভাবি লওঁ, মোৰ তালৈকে যদি আহে কয় ল'ৰাটোৰ পেলু হৈছে, তিতা নাখায়, কি কৰিম? তেতিয়া মই গৃহস্থক ক'ম গুড় বা মৌৰে ঔষধটো খুৱাই দিয়ক। গুড় আৰু মৌ মিঠা, আৰু মিঠা পাই খাই দিব। গুড়ে গুড়ৰ কাম কৰিব, মৌয়ে মৌৰ কাম কৰিব। যেতিয়া ঔষধটো পেট গৈ পাব, ঔষধে নিজৰ কাম আৰম্ভ কৰি দিব আৰু পেলু ভাল হ'ব, পেলুৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব। সেইকাৰণে সাধু কথাৰ চলেৰে নীতি শিক্ষাৰ কথাবোৰ সৰুতে ক'ব, আৰু নীতি শিক্ষাৰ কথাবোৰ যদি সৰুতে মনত চাপ পেলাই নিদিয়ে নীতি বিৰুদ্ধ কাম কৰিব, আইন ভংগ কৰাকে আইন বুলি ভাবিব। আৰু সেইকাৰণে নীতি শিক্ষা আজিকালি নোহোৱাৰ বাবেই ল'ৰা ছোৱালীবোৰ উদণ্ড হয়, পিতৃ মাতৃৰ অবাধ্য হয়। শেষত কি কয়, মাকো দেখোন ভালেই পিতৃ দেখোন ভালেই, সন্তান কি হৈছে? দেখাতহে ভাল মাক আৰু দেউতাক, ভিতৰখন জানো পাৰোঁ আমি গম পাওঁ। আপুনি জানো হনুমান বুকু ফালি দেখুৱাব ৰাম আৰু সীতা ক'ত আছে? গতিকে আজিৰ তাৰিখত কলিযুগৰ মলমতী মনুষ্য বেছিভাগেই সেই ভাওনাৰ পোচাক দি ভদ্ৰ মানুহৰ পোচাক পিন্ধি থাকে, মানুহক দেখুৱাই এক্টিং কৰি থাকে। যেতিয়া বাহিৰে ভিতৰে একে হ'ব তেতিয়া আমি কষ্ট নাপাম। সেইকাৰণে শৌনকে স্বীকাৰ কৰিলে নকৰিবলগীয়া কাম কৰি আমি বৃথাই কি কৰিলোঁ, সময়বোৰ খৰচ কৰিলোঁ। আৰু এইবাৰ শৌনকে সুতক কৈছেগে, হে মহাশয় ইহাতেকে আমাৰো মিলে মহাৰংগ, তুমি হেনো ভকতৰ ভাগ্য পালো সংগ। যে আচল কথালৈকে আহিছে, জীৱনৰ শ্ৰেষ্ঠ লাভ সৎসংগ। উভতাকে কওঁ, দুসংগ হোৱাতকৈ নিসংগ হোৱাও ভাল, বেয়া সংগৰ পাল্লাত পৰাতকৈ নিসংগ হোৱাও ভাল। তপস্যা কোনো কাৰো লগত নকৰে, অকলে কৰে, অকলে কৰে। এই কথাষাৰকেই মাধৱদেৱে শংকৰদেৱক সুধিছে, বোলে বীৰ কীৰ্তন কাক বোলে আৰু নিবীৰ কীৰ্তন কাক বোলে? কীৰ্তন দুবিধ। এতিয়ালৈকে আপোনালোকে টিভিটো খুলিলেই দিহানাম, থিয়নাম, নেগেৰা নাম, পাল নাম, জোনা নাম, ওজা নাম, নামেই নাম। এইবোৰ কিহত পৰে বাৰু? পৰিবেশ্য কলা, পাৰফৰ্মিং আৰ্ট। নাগাৰা নাম কয়, থিয় নাম কয়, দিহানাম কয়, এইবোৰ পাৰফৰ্মিং আৰ্টত পৰে। নাগাৰা নাম, থিয় নাম, দিহানাম এইবোৰ কিন্তু এই 14 প্ৰসংগৰ ভিতৰত নপৰে। বহি পেলাই যে আজি অকণমান আগতে নামষাৰ হৈছে সেইখিনিৰ ভিতৰত কিন্তু এইখিনি নপৰে এইখিনিত। আৰু সেইকাৰণে শংকৰদেৱে মাধৱক কি ক'লে, লোক উপদেশে যিখানি কৰে তাকে বীৰ কীৰ্তন বোলে। মানুহক বুজনি দিবলৈকে লোকৰ ৰঞ্জক, লোক মনোৰঞ্জক যিখিনি হয় সেইখিনি হ'ল বীৰ কীৰ্তন। আপোনাকলৈয়ে যিখানি কৰে তাকে নিবীৰ কীৰ্তন বোলে। শৰণ লৈ ভজন লৈ নাম অঞ্জনী হয়, পুৱা গধূলি ঈশ্বৰৰ নামখিনি একানপতীয়াকৈ এটা নিৰল পৰিৱেশত যিটো ল'ব তাকে নিবিড় বোলে। আৰু সেই নিবিড় ভাৱনাতহে নিবিড়ভাৱে ঈশ্বৰক পাব, ৰজগুণী হৈ নাপায়। আৰু এই সৎসংগ কেনে তাকে তেওঁ কৈছে যে যিমান স্বৰ্গ সুখ আছে আটাইতকৈ শ্ৰেষ্ঠ হ'ল মুখ্য। মুখ্য মানে আৰু এই পৃথিৱীলৈ দুনাই আহিব নালাগে, কিন্তু তাতকৈও শ্ৰেষ্ঠ সৎসংগ। যত স্বৰ্গ সুখ আছে মুখ্য সুখমূল ভকতৰ সংগৰ অল্পকে নাহিকে তোল। যে ভকতৰ
সংগৰ কাৰো লগত তুলনা নহয়। অৰ্থাৎ কি বুলি ক'লে যে ইমান উন্নত মানৰ চিন্তা শৌনকে ক'লে, হে মহাশয় ভাগ্যহে আপোনাক আমি পালোঁ। এইবাৰ কি ক'লে, আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু, সূৰ্যৰ লগতে অজগতন হৰৈ আয়ু। একক্ষণ মাত্ৰ যিটো শুনেই কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আপোনালোকে চোৰ ডকাইত কি পাইছে বাৰু? এইখন পৃথিৱীত চোৰ ডকাইত তিনিবিধ আছে। প্ৰথমবিধ হ'ল ৰাতি আহে, বৰষুণ বতৰ হ'লে আৰু ভাল পায়। আগতে খিন্দি দিছিল, আজিকালি ছিষ্টেম সলনি হৈছে, কিন্তু চোৰ এতিয়াও আছে। চোৰটোৰ প্ৰমোচন হ'লে ডকাইত বুলি কয়। ডকাইতৰ হাতত তৰোৱাল থাকে, ডেগাৰ থাকে, আজিকালি পিষ্টলো থাকে। আৰু গুৱাহাটীৰ ডকাইতবিলাকৰ হাতত চাইলেঞ্চাৰ থাকে আৰু ফ্লুৰিন নামৰ এচিড থাকে, অচেতন কৰা বেহুচ কৰা ঔষধ থাকে, আৰু সেইবোৰ কৰি ডকাইতি কৰে। সদায় হয় গুৱাহাটীত ডকাইত। বিস্কুটত ঔষধ স্প্ৰে কৰি দিব, চোতালত দলি মাৰি দিব, কুকুৰ যদি আছে শুঙি চাব, কুকুৰটো দুদিনৰ কাৰণে বেহুচ হ'ব। চাইলেঞ্চাৰ আনি দৰ্জাত লগাই দিব, হাতুৰিৰে কোবালেও গম নাপাব। ফ্লুৰিন নামৰ এচিডটো কব্জাত ঢালি দিব, কব্জাবোৰ ব্ৰিটেনে বিস্কুট চাহত দিয়াৰ দৰে গলি যাব। দৰ্জাৰ তলেৰে স্প্ৰে কৰি দিব, ঘৰৰ ভিতৰত যিমান মানুহ আছে 3 দিন শুই থাকিব। আৰু ৰান্ধনী ঘৰত চোৰে সোমাই পেলাই দমৰাৰ গাখীৰেৰে চাহ খাব, মতা হাঁহৰ ডিমানে আমলেট খাই গুচি যাব। থানাৰ পিছফালে ঘৰটো হ'ব পাৰে। পালে বুজি? 1 নম্বৰ। 2 নম্বৰবিধ ডেকা কালত পায়, আমাৰ বয়সত। ডেকাই গাভৰুৰ আৰু গাভৰুৱে ডেকাৰ কি চুৰ কৰে? মনটো। মাঘ ফাগুন চ'তত উৎপাতটো বেছি হয়। পালেনে? এইবাৰ 3 নম্বৰটো কৃষ্ণই অৰ্জুনক কৈছে, মই বোলে আপুনিও চোৰ, কি চুৰ কৰে? কৃষ্ণই অৰ্জুনক কৈছে 3 নম্বৰটো মই। তেতিয়া অৰ্জুনে কৈছে আপুনি কি চুৰ কৰে? গম নোপোৱা? মই এদিন এৰাতিকে মানুহৰ সময় চুৰ কৰোঁ। আজিও ৰাতিপুৱা আহিছিলে 6 কাটি, আজিও ৰাতিপুৱা আহিছে, দুপৰীয়াও হ'ল, নাম আৰম্ভ হ'ল, এতিয়া বিয়লি হ'ল, হয়নে? আজি গধূলি হ'ব, অহাকালি সাত হ'বগৈ। এনেকৈ এদিন এৰাতিকে আমাৰ চুৰ কৰি নি আছে, কোনেও গম নাপায়। গতিকে ইমান মনে মনে সময়বোৰ চুৰ কৰে, আমি কেতিয়াও গম নাপাওঁ। তাকেই শৌনকে কৈছে, আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু। ৰাতিপুৱা পূব ফালে যেতিয়া সূৰ্য উদয় হয়, অৰুণৰ ৰথত উঠি ৰবি আহে, সূৰ্য আহে, তেওঁ আমাৰ এটা দিন লৈ যায়। আৰু যেতিয়া বেলি পাতত বহে, সন্ধিয়া আৰম্ভ হয়, আৰু ৰাতিও এৰাতি গুচি যায়। এনেকৈ এদিন এৰাতি আমাৰ জীৱনৰ পৰা কমি গৈ আছে। আমাৰ নামঘৰৰ ভকতজন যিজনে নাম গায়, আমাৰ গুৱাহাটীত যিটো আমাৰ ৰাজহুৱা নামঘৰ আছে, আৰু তেওঁ এজন অংকৰ শিক্ষক। তেওঁ আইগৰাকীক সদায় গালি পাৰে ভুল কৰিলে, মূৰ্খ তিৰোতা কৈ থাকে। আৰু মোক কৈছেগৈ বন্ধ কৰিব নোৱাৰিনে? তেওঁ ভকত মানুহৰ আগতে সেনেকৈ কৈ দিয়ে। তেতিয়া মই বুদ্ধি এটা কৰিলোঁ, আপুনি বাপজনক কালি ৰাতিপুৱা চাহ কাপ দি ক'ব, হে স্বামী আপুনিতো অংক পঢ়ায় স্কুলত, গতিকে মোক এটা কথা কওকচোন। আৰু যদি কথাটো ক'ব নাই, তেতিয়াহ'লে মানুহৰ আগত মোক গালি নাপাৰিব। বোলে কি কথা? বোলে আপোনাৰ মূৰৰ প্ৰথম চুলিডাল কোন চনৰ কিমান তাৰিখ, কেই বাজি, কেই মিনিট, কেই ছেকেণ্ডত পকিল? অংকৰ শিক্ষকজনে ক'ব পাৰিব নেকি তেওঁৰ মূৰটোৰ আধা চুলি পকি গৈছে, কিন্তু সেই মূৰৰ প্ৰথম চুলিডাল মানে প্ৰথম কোনডাল চুলি পকিছিল, কোন চনৰ কিমান তাৰিখ, কেই বাজি, কেই মিনিট, কেই ক'ব পাৰিব নেকি? স্কুলত নালাগে, ইউনিভাৰ্চিটিৰ মেথছৰ হেডেও ক'ব নোৱাৰে। এনেকুৱা বহুত অংক আছে, ক'ব নোৱাৰে। গতিকে অতি সূক্ষ্মভাৱে লাহে লাহে ঈশ্বৰে আমাৰ সময়বোৰ নি আছে। আৰু এনেকুৱা ক্ষণ বুলি কয়, অকণমান সময়। বাৰু নিমিষ মানে বুজি পায়নে আপোনালোকে? চকুৰ পতা এবাৰ জপোৱাকে 1 নিমিষ বুলি কয়। হিন্দীত পলক ঝপটে বুলি কয়, ইংলিছত আইচ ব্লিংকিং বুলি কয়। এনেকুৱা চকুৰ পতা জপোৱা সময়ৰ আধা সময়ো ভকতে মায়াৰ কথা নাপাতে। মায়াৰ কথা পাতিলেই মায়া জাপি দিয়ে দেই।
গতিকে ভকতসকলে কি কৰে অনবৰতেই ছেদ ভেদ নোহোৱাকৈ ঈশ্বৰ চিন্তাত থাকে কিন্তু বৰ বুদ্ধিয়ক চতুৰ ভকতসকলে কি কৰে তেওঁলোকে বাহিৰত সংগৰ লগত সংগ ৰাখে আৰু ভিতৰত ঈশ্বৰক অনবৰতে পাই থাকে আৰু সেইজনেই বুদ্ধিয়ক ভকত বুলি কৈছে কিন্তু এইবাৰ অলপ এটা কঠিন কথা কৈছে কৃষ্ণতে অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত এতেকে পেয়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে জানো হওঁ কৃতকৃত আজি ৰাতিপুৱা নামষাৰৰ উদ্দেশ্যে অৰ্পিত দ্ৰব্যখিনিক শৰাইত আগবঢ়াই নিছিল দেউৰী বাপজনে এনেকুৱাকৈ আগবঢ়াই দিওঁতেও বা অৰ্পণ কৰোঁতেও বিঘিনি হ'ব পাৰে কি বুলি ক'লে ইয়াত কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘ্নি আছে কেনেকৈ যদি কি লাগি থাকে মোহগ্ৰস্ত হওঁ মায়াত থাকোঁ লোভগ্ৰস্ত হওঁ আৰু আক্ৰোশ থাকে বিঘিনি কেতিয়া হয় লোভ হ'লে মোহ হ'লে আৰু আক্ৰোশ হ'লে এই তিনিটা যদি ভাৱনা আহে তেতিয়া কি হয় বিঘিনি হয় কাৰ হৈছিল বিশ্বামিত্ৰৰ গুৰু কোন বশিষ্ঠ উদ্দেশ্য কি ব্ৰহ্মত্ব প্ৰাপ্তি পঞ্চ তন্মাত্ৰৰ মাধ্যমেৰে বশিষ্ঠই বিশ্বামিত্ৰক ঈশ্বৰক চিন্তা কৰিবলৈ ক'লে কিন্তু মনত কামনাৰ ভাৱ থকাৰ কাৰণে বিশ্বামিত্ৰই ঈশ্বৰক নাপালে আহি সন্মুখত মেনকা উপস্থিত হ'ল আৰু মেনকাক গ্ৰহণ কৰিলে 10 মাহ 10 দিন পাছত এটি সন্তান জন্ম দিলে শকুন্তলা তেতিয়া বিশ্বামিত্ৰই মেনকাক কৈছে তোমাৰ আচল পৰিচয় দিয়া বোলে মই স্বৰ্গৰ অপ্সৰা মেনকা মই ঈশ্বৰক কিয় নাপালোঁ বোলে আপোনাৰ যেনেকুৱা কামনা তেনেকুৱা নহয় জানো আৰু তেতিয়া কৈছে তুমি তোমাৰ ঠাইলৈকে যোৱা মই মোৰ ঠাইলৈকে যাওঁ মেনকাই তেতিয়া সেই কন্যাক বসুমতীক ক'লে আপুনি লালন পালনৰ দায়িত্ব লওক সেই কন্যাৰ নাম হ'ল শকুন্তলা আৰু বিশ্বামিত্ৰ বশিষ্ঠৰ তালৈ ঘূৰি গ'ল গুৰুক সুধিছে মই কিয় বিফল হ'লোঁ কিয় মোক বিঘিনিয়ে পালে তেতিয়া বশিষ্ঠই কৈছে নিজৰ অভিজ্ঞতাৰে লোভ মোহ আৰু আক্ৰোশৰ কাৰণে তুমি তপস্যাত বিফল হ'লা অৰ্থাৎ বিঘিনি আহিল কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত যত তাতো নানা বিঘিনি আছে জানিলোঁ মনত তে বিঘিনি শূন্য হ'ব লাগিলে কি কৰিব লাগিব আমি লোভ মোহ আৰু আক্ৰোশ এৰিব লাগিব আৰু কেনেকৈ এৰিব পাৰিম কেনেকৈ বিঘিনি শূন্য হ'ব সেয়া মাধৱ পুৰুষে কৈছে যিটোজনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি খনে কথা কয় বিঘ্নিৰ মুণ্ডত ভৰি দিয়া থৈ একোদিন আছে কালি নাগৰ মূৰৰ ওপৰত ভৰি দি যেনেকৈ কৃষ্ণই নাচিছিল যিয়ে মাজে সময়ে সময়ে কৃষ্ণক বিচাৰিবগৈ অন্তঃকৰণে বিচাৰিব তেওঁলোকে কলা বোবাই হওক অন্ধই হওক তেওঁক কেতিয়াও বিঘিনিয়ে নাপায় বিঘিনিয়ে কেতিয়াও নাপায় যিয়ে সময়ে সময়ে ঈশ্বৰক বিচাৰে আৰু অন্তৰত পায় বিঘিনি শূন্য হোৱাৰ উপায়ো আমাক দিলে সেইকাৰণে কৈছে যে এতেকে পেয়ো কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত এইকাৰণে আমাক অমৃতময় কৃষ্ণৰ চৰিত্ৰৰ কথা কওঁ যাতে আমি আমাৰ চৰিত্ৰ পবিত্ৰ কৰিব পাৰোঁ যেতিয়া এটি নামঘৰৰ প্ৰতিষ্ঠা দিৱস পাতে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ পাতে তিৰুভাৱ পাতে ধৰ্মধ্বজা উত্তোলন কৰোঁতে গায়ন বায়ন হয় আজিকালি চাবচোন ডাঙৰৰ লগতে সৰু সৰু ল'ৰাকেইটায়ো খোলকেইটা লয় যি নামত বহিছে সৰুতে নামত বহাৰ লগে লগে সেই ডাঙৰৰ সমানে নাম গাইছে খোলটোত ভুল কৰা নাই এনেকৈ যদি সৰুৰে পৰা শিকাই দিব পাৰে সেইখন কান্ধত সেই শিশুৰ মুখত বেয়া কথা নাহিব অকথা নাহিব বেয়া কামলৈ হাতখন নাযাব শিশুক যিমানে ব্যস্ত কৰি ৰাখিব সিমানেই ভাল হ'ব যিমানেই সি আজৰি সময় পাব কুচিন্তা আহিব ব্ৰহ্মচৰ্য ধ্বংস হ'ব আৰু ব্ৰহ্মচৰ্য ঠিকে ৰাখিব লাগিলে একমাত্ৰ উপায় হ'ল আধ্যাত্মিকতা সত্ৰবোৰত দেখিছে আপোনালোকে উদাসীন ভকত
বিয়া নকৰা সত্ৰাধিকাৰ দেখা নাই জানো? বিয়া নকৰাকৈ যে বুঢ়া হয়, তেওঁলোক কি আমাৰ দৰে ডেকা হোৱা নাছিল নেকি? তেওঁলোকৰ মনত কামনা বাসনা নাহিছিল নেকি? কিন্তু তেওঁলোকে সৰুতেই এনেকৈ ভক্তি ভাৱলৈ আহে, ঈশ্বৰৰ প্ৰতি এনেকৈ প্ৰেম হয় যে নিজৰ শৰীৰটো আত্মসেৱা ভকতিত লগোৱাৰ বাদে আনৰ শৰীৰলৈকে তেওঁলোকৰ লোভমোহ নাজাগে। আচল ভাৱনাটো কি? ত্যাগ। সেইকাৰণে কৈছোঁ, 3 বস্ত্ৰ পিন্ধিলে ভকত নহয়। ধুতি চেলেং চুৰিয়া গামোচা ডিঙিত ল'লে ভকত নহয়। যেতিয়ালৈকে নাৰীক মাতৃ আৰু ভগ্নীৰ দৃষ্টিৰে চাব নোৱাৰিব, বেলেগৰ সম্পত্তি মানে কুটাগছ বুলি ভাবিব নোৱাৰিব, টেবুলৰ তলেদি হাত ভৰাব কিয় লাগে? লাখ টকা দৰমহা পায়, দেখিছেই, নামো নকওঁ মই, উপাধিও নকওঁ। মেট্ৰিকতো বোলে ষ্টেণ্ড কৰিছিল, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিল, ঘৰখনো বোলে ভাল, দেখিবলৈও ভাল, মাত কথাও ভাল, কিন্তু টেবুলৰ তলেৰে হাতখন ভৰাই লগাই পেলালে জঞ্জাল। এতিয়া এনেকুৱা ইমান চোকা চোকা মানুহবিলাকে যেতিয়া হাকিম উকিল মেজিষ্ট্ৰেট হৈ পেলাই টেবুলৰ তলতে খেপিয়াব ধৰিব, দৰমহাই বোলে 2 লাখ টকা পায়, বাহিৰা আৰু নকওঁৱেই, নহয় জানো? তাৰপিছতো যদি অনৈতিক কাম কৰে, তেতিয়াহ'লে সমাজখন কেৱল ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰকেইটা ৰাখি থোৱা নাই। গুৱাহাটীতে হওক, এই চুতীয়াকাৰীতে হওক, নৰুৱাতে হওক, সেয়া ঘিলামৰাতে হওক, বুটিকুৰতেই হওক, গোগামুখতেই হওক, বৰদলনিতে হওক, মাছখোৱাতেই হওক, বিলতীয়াতে হওক, মানুহ এজন মৰিলে কোন কাষখন প্ৰথমতে আহে চাবচোন। মানুহ এজন যেতিয়া ঢুকায়, চাঙিখন যেতিয়া বান্ধিবলগীয়া হয়, শটো যেতিয়া নিবলগীয়া হয়, কোনকেইজন মানুহ পাব? আটাইতকৈ দুখীয়া মানুহকেইজনক পাব। বোলে নৰকান্তকে নামাতক কেলে, আজি হাজিৰা কৰিবলৈকে যোৱা নাই নেকি? খগেনকে নামাতক কেলে, আজি যদি ঘৰতে আছে? গতিকে কাক পাব চাওক। শিক্ষিত হ'লেই নহ'ব, আমি শিক্ষাৰ মৰ্যাদা ৰাখিছোঁ জানো? গতিকে মেট্ৰিকত ষ্টেণ্ড কৰি, হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰি, সমাজে 10 ঠাইত তেওঁক ডিঙিত গামোচা পিন্ধালে, তাৰপিছত যেতিয়া টেবুলত তলেদি হাত ভৰাবগৈ হাকিম বিচাৰকৰ আসন পাই পেলাই, তেতিয়া জানো তেওঁৰ শিক্ষাৰ সন্মানটো ৰ'ল? তাতকৈতো পঢ়া শুনা নোহোৱা মানুহকেইটাও ভাল। অন্তত কাৰো কাঢ়ি খাবলৈকে নাযায়। ধন সোপা জমা কৰি কি হ'ব? একো নহয়। সেইকাৰণে কৈছে কৃষ্ণৰ চৰিত্ৰ আমাক কওক, যাতে আমি আমাৰ চৰিত্ৰ নিৰ্মল কৰিব পাৰোঁ। যিজনে চুৰি ভাৱনা পৰিত্যাগ নকৰে, তেওঁক ঈশ্বৰে ধন ৰত্ন নহয়, আচল গুণসমূহ নিদিয়ে, দিব্য ভাৱনা নিদিয়ে। যি হিংসাৰ ভাৱনা নেৰে, তেওঁক ঈশ্বৰে মিত্ৰ কৰি নলয়। সেয়ে শৌনকে কৈছে আমাক কৃষ্ণৰ চৰিত্ৰ শুনাওক। জাগযোগ যজ্ঞ কৰি দুখ পাইলোঁ মাত্ৰ, আবে কহিওক মহা ভাগৱত শাস্ত্ৰ। যে আমি যজ্ঞ শব্দৰ অৰ্থই বুজি নাপালোঁ। যজ ধাতুৰ লগত গৃহ প্ৰত্যয় যোগ হৈ যজ্ঞ হৈছে। সকলো কৰ্মই একোটা যজ্ঞ। আপোনালোকে ৰাতিপুৱা গা ধুইছে, নামখাৰ লৈছে, ভাত পানী বনাইছে, ল'ৰা ছোৱালী পঢ়ুৱাইছে, শিক্ষকে পঢ়াইছে, দেউৰী বিলানে নিজৰ কাম কৰিছে, সকলো এক প্ৰকাৰ যজ্ঞ। আজি যে নামখাৰ হৈ গ'ল, নামখাৰো যজ্ঞ। কি যজ্ঞ বাৰু? সেয়া ঈশ্বৰৰ নাম লোৱা নাম যজ্ঞ। এই যে ভাগৱত অকণমান আগতে ব্যাখ্যা কৰি গ'ল চন্দন কোঁৱৰ বাবে, কি কৰিলে বাৰু? ভাগৱত জ্ঞান যজ্ঞ। যজ্ঞত কি লাগে বাৰু? আহুতি। আহুতি নিদিয়ে জানো? সোমবাৰকে দিলে ওম নমঃ স্বাহা, ওম নমঃ স্বাহা কৰি নাথাকে জানো? হয়নে? গতিকে আহুতি মানে ত্যাগ। এই ভাগৱত যজ্ঞত আৰু নাম যজ্ঞত কি কি আহুতি দিব লাগিব? শেষ আহুতিও আছে। কি কি দিব লাগিব? আজিৰ পৰা মিছা কথা নকওঁ, আজিৰ পৰা অখাদ্য নাখাওঁ, আজিৰ পৰা মই বক্ৰোক্তি, বেলেগক হান মৰা কাট মৰা কথা নকওঁ, আজিৰ পৰা মই সৌন্দৰ্য নাচাওঁ, গুণক চাম, আজিৰ পৰা মই প্ৰশংসাক তিৰস্কাৰ কৰিম, আজিৰ পৰা মই বেলেগৰ বস্তু মাত্ৰেই নিজৰ বুলি নাভাবিম, কষ্ট উপাৰ্জিত ধনেৰে মই চলিব চেষ্টা কৰিম। এইবোৰ আহুতি। পূৰ্ণাহুতি কি বাৰু? আজি 150 বছৰীয়া এই উৎসৱত মই প্ৰতিজ্ঞা কৰি কওঁ যে
কৃষ্ণই মোৰ হৃদয়ৰ পৰমাত্মা পৰমেশ্বৰ পৰম দেৱতা। শংকৰদেৱ গুৰুজনাৰ অভয় চৰণত, কৃষ্ণদেৱৰ অৰুণ চৰণত, ৰাম নামৰ ৰাতুল চৰণত, ভজনীয় ভকতৰ শীতল চৰণত ধৰি মই শপত লৈছোঁ, মই অন্তৰ দৃষ্টিৰে মোৰ হৃদয়ত কৃষ্ণ পৰম দেৱতা হিচাপে মানি ল'লোঁ। পূৰ্ণাহুতি শেষ। তাৰপিছত আৰু আহুতি নাই। কৃষ্ণ পৰম দেৱতা হিচাপে হৃদয়ত মানি লোৱাৰ পিছত আৰু কোনো আহুতিয়েই নাই। যজ্ঞ শেষ। ভকতে খালি এটা যজ্ঞই নকৰে, সেইটো হ'ল প্ৰেত যজ্ঞ। আত্মাক কেতিয়াও প্ৰেতাত্মাৰ লগত তুলনা কৰিব নালাগে। ঋক বেদত কৈছে পিতৃং জান্তি প্ৰেতাহা। অনুবাদ কৰিলে এনেকুৱা হ'ব, প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে পুত্ৰ কন্যাই প্ৰেতাত্মা বুলি পিণ্ড দি যায়, সেই সন্তানৰ শতকোটি জন্মতো উদ্গতি নাই। মই যদি মোৰ পিতৃক মৃত্যুৰ পাছত প্ৰেতাত্মা বুলি জ্ঞান কৰোঁ, মোকো পুত্ৰই সেয়ে কৰিব। গুৱাহাটীত মোৰ বয়সৰ এজন মানুহে ক্লাছ 8ত পঢ়ি থকা ল'ৰাটোক ক'লে, আজি কিবা এটা লৈ যাম, মোক অলপ হেল্প কৰি দিবি দেই। গুৱাহাটীত আকৌ বাপেকক পাপা বুলি কয়। পাপাক ক'ত লৈ যাবা? এই আউটস্কাৰ্টত যাম, তাৰমানে টাউনৰ অলপ বাহিৰত যাম। আৰু পুতেকক কৈছে বাকচটো মোক অলপ ধৰি দিবি। আৰু বাকচটোত যে চাই দেখিছেগৈ, তাৰমানে বেহুচ হৈ থকা ককাকক লৈ আহিছে বাপেকে। আইতাক ঢুকাইছে, অলপ আগতে কৈ দিয়া চন্দন কৰে বাপেক কোৱাৰ দৰে। বাপেক তাৰমানে ভালদৰে কথা ক'ব নোৱাৰে, খুৱাই দিলে খাই, গমেই নাপায়, বেহুচ, য'তে ত'তে হগামোটা কৰে। পুতেকে বাপেকক বাকচ এটাত লৈ আহিছে, ডাষ্টবিনত পেলাই দিব। মিউনিচিপালিটি লৈ পেলাই ক'ৰবাত পানী জানি পেলাই দিব, গমেই নাপাব কোনো। আজিকালিতো গুৱাহাটীত কোনো কাৰো খবৰ নলয়, কাৰোবাক মানুহ মৰিলেও গম নাপায়। ডেড বডিটো মানে নাৰ্ছিং হোমত মৰিলে বাহিৰে বাহিৰে শ্মশানত চোতালত মানে কাৰোবাৰ মানুহ, আমাৰ কাষৰ মানুহঘৰৰ কাজ কাম হৈ গ'ল, আমি গম নাপাওঁ। তেতিয়া পুতেকে বাপেকক কৈছে, পাপা মই হেল্প কৰি দিম, কিন্তু এই ককাক লৈ অনা বাস্কেটটো লৈ যাম। বোলে কিহৰ কাৰণে? সেইটো মই বাৰ্নিছ কৰি ৰাখিম। বোলে কিহৰ কাৰণে লৈ যাবি? তোমাক কৈ দিন পেলাই দিব লাগিব নহয়। মই আকৌ বেলেগ বাকচ এটা কিয় বনামগৈ? বোলে কিয়? তুমিতো ডিচিশ্যনটো লৈছা, তোমাৰেতো মই বেটা হওঁ। তুমি যদি তোমাৰ বাপেকক, তোমাৰ পাপাক পেলাই দিব পাৰা, মোৰ পাপা তুমি নহয় জানো? তোমাকো মই পেলাই দিব লাগিব। পাইছে বুজি? বালিলৈকে যি পাত, সুগ্ৰীবলৈকো সেই পাতে। এই সৰু সৰু ল'ৰা ছোৱালী যিখিনি, ইহঁতে কিন্তু অবজাৰ্ভেশ্যনত আছে। আমি কেনেকৈ পাঠ কৰিছোঁ, তালযোৰ কেনেকৈ লৈছোঁ, খোলটো কেনেকৈ লৈছোঁ, প্ৰসাদ কেনেকৈ আছে, কোনো হাত নিদিয়ে। চাবচোন, যেতিয়ালৈকে হৰিধ্বনি নহয় সিহঁতে কিন্তু হাত নিদিয়ে। কিয় কাৰণে? সিহঁতে দেখিছে যে সকলোকে দিয়া হোৱাৰ পাছত হৰিধ্বনি দিলেহে আমি ল'ম। সেই সংস্কাৰখিনি পাইছে। মহাত্মা গান্ধীক সৰুৰ পৰা সেই সংস্কাৰটো দিছিল। সেইকাৰণে মৃত্যুৰ সময়ত তেওঁতো মৰগে বুলিতো কোৱা নাই, কৈছে নেকি? নাথুৰাম গোডছেই মূৰটো জোকাই সেৱা কৰি গুলিটো মাৰি দিয়াৰ লগে লগে মহাত্মা গান্ধী বুকু ফুটি পিঠি দি ওলাই ঢলি পৰিল কটা গছ বগৰা দি। তেতিয়া চৰ্দাৰ বল্লভভাই পেটেলে শাস্ত্ৰীক সুধিছে, শাস্ত্ৰী এক বাঁট পোছো। बोले पूछिए सरदार जी। बोले गदसन ने जैसे गोली मार दी, गोली आके बापू के छाती पे लगा, छाती सलनी हो गया, लहू लोहान हो गया, लेकिन बापू ने आह तक नहीं बोला। जे नाथुराम गडसे गुली मारि दिওঁতে মহাত্মা গান্ধী বুকুত লাগিল, পিঠিত ওলাই গ'ল, তেজে টুমৰলি, বাপু বাগৰি পৰিল, কিন্তু বাপুই কিন্তু আহ একো নকলে। তেতিয়া শাস্ত্ৰীয়ে কৈছে মহাত্মা গান্ধীক সেই সংস্কাৰ দিয়া হৈছিল দেহৰ ঊৰ্ধত আত্মা। দৈহিক বেদনা তেওঁ পাহৰি গৈছিল, তেওঁ বাহ্যিক সৌন্দৰ্য এৰি পেলাইছিল। গডছে যিটো গুলি মাৰিলে সেই গুলিয়ে মহাত্মা গান্ধীৰ বুকুত লাগিল ঠিকেই, কিন্তু সেই গুলিটো গৈ মহাত্মা গান্ধীৰ আত্মাত লগা নাছিল। কিমান সুন্দৰকে লাল বাহাদুৰ শাস্ত্ৰীয়ে চৰ্দাৰ বল্লভভাই পেটেলক বুজাই দিছিল। আৰু সেইকাৰণে মহাত্মা গান্ধীৰ মুখেৰে ওলাইছিল হে ৰাম। আৰু হে ৰাম নামৰ গাঁওখন কিন্তু ধেমাজিতে আছে, ধেমাজি মেইন টাউনৰ উত্তৰে। আৰু হে ৰাম নামৰ কিন্তু কোনো গাঁও নাই, গোটেই ভাৰতবৰ্ষত সেই নামৰ গাঁও আছে। যি নহওক সংস্কাৰ দিব লাগিব। সংস্কাৰ যদি নিদিয়ে, ধুমুহা আহিলে গছবোৰ যেনেকৈ বাগৰি পৰে, আপোনাৰ ল'ৰা ছোৱালীও বাগৰি পৰিব। সেইকাৰণে সংস্কাৰ দিব লাগে। সেইডাল গছ বাগৰি পৰে, উভালি পৰে, যাৰ গুৰিত মাটি নাথাকে। আমি দিয়া সংস্কাৰেই তেওঁলোকৰ কি হ'ব? গছৰ গুৰিৰ মাটি হ'ব, শিপাবোৰ তল যাব।
আৰু শিপাবোৰ যাৰ যিমান দূৰলৈকে থাকে সিমানে মজবুত গতিকে তেওঁলোকক হতাশ হ'বলৈ নিদি উজ্জীৱিত হ'ব দিব লাগিলে সংস্কাৰ দিব লাগিব ইয়াৰ পাছত কি কাৰণত পৰীক্ষিত শাপগ্ৰস্ত হ'ল 7 দিনৰ ভিতৰত তেওঁ মৃত্যু হ'বলগীয়া হ'ল যি পৃথিৱীখন শাসন কৰিছিল সেই কথা শৌনকে শুকদেৱক সুধিব কৃষ্ণ